হেল্ল' এভৰিৱান, মোৰ ঐনিতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ মটন কাৰীৰ ৰেচিপি আৰু এইটো সকলোৱে বনায় আৰু সহজ হয়, কিন্তু মই কেনেকৈ বনালোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মটনখিনি কুকাৰতে বনাইছিলোঁ, সেইকাৰণে প্ৰথমতে কুকাৰটো গেছত পাতি দিলোঁ। কুকাৰটো যেতিয়া গৰম হ'ল তেতিয়া তাত মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাত পিঁয়াজ দিলোঁ। পিঁয়াজ মই 3টা লৈছিলোঁ আৰু পিঁয়াজখিনি অলপ সময় ফ্ৰাই হ'ব দিলোঁ। ইফালে আন এটা পিঁয়াজ, নহৰু আৰু আদা এইখিনি মিক্সাৰ জাৰ এটাত লৈ অকণমান পানী দি পেলাই সেইখিনি এটা পেষ্ট বনালোঁ। এইফালে ফ্ৰাই হৈ থকা পিঁয়াজখিনি যেতিয়া অকণমান ডাৰ্ক হৈ গ'ল কালাৰটো, তেতিয়া এই পেষ্টটো তাত দি দিলোঁ আৰু এইখিনি অলপ সময় ফ্ৰাই কৰি ল'লোঁ। মছলাখিনি যেতিয়া ফ্ৰাই হৈ গ'ল, ফ্ৰাই হৈ যোৱা মানে আদা নহৰু কেঁচা ভাৱটো গুচি যাব লাগিব আৰু তাৰ কালাৰটোও অকণমান চেঞ্জ হৈছে। তাৰপাছত তাত মই গোটা মছলা ইলাইচি, ডালচিনি আৰু জালুক থেতেলিয়াই পেলাই তাত এড কৰি দিছিলোঁ আৰু সেইখিনিও মই অলপ সময়ৰ কাৰণে ভাজি ল'লোঁ আৰু অলপ সময় ভাজা হোৱাৰ পাছত কুকাৰ ঢাকনিখন অলপ 2-3 মিনিটৰ কাৰণে দি দিছিলোঁ। যেতিয়া কুকাৰ ঢাকনিখন গুচালোঁ তেতিয়া দেখিলোঁ যে সেইখিনি অকণমান তলত লগাৰ নিচিনা হৈছে। সেইখিনি মই ভালকৈ ভাজি লৈ তাত মই গুড়া মছলা এড কৰিলোঁ। গুড়া মছলা মই জলকীয়াৰ গুড়ি দিছিলোঁ আৰু হালধি গুড়ি দিছিলোঁ। সেইখিনি দি সেইখিনিও তাৰ লগত ভালকৈ মিক্স কৰি অলপ সময়ৰ কাৰণে সেইখিনি ফ্ৰাই কৰি ল'লোঁ। গুড়া মছলাখিনি যাতে সেইখিনিৰ লগত ভালকৈ মিক্স হৈ যায়। তাৰ পাছত মই তাত মাংসখিনি দিলোঁ। মাংসখিনিও তেনেকৈ লৰাই তাৰ লগত ভালকৈ মিক্স কৰি ল'লোঁ। সেইখিনি অলপ সময় ভাজি থাকিলোঁ। মাংসখিনি ফ্ৰাই যেতিয়া কৰি আছিলোঁ তেতিয়া গোটেই প্ৰচেছটোত মই এনেকৈ লৰাই আছিলোঁ আৰু যাতে তলত লাগি নাযায় আৰু গেছটো ল' ফ্লেমত ৰাখিছিলোঁ। ল' ফ্লেমত ৰাখিলে পটককৈ লাগি নাযাব আৰু লাগি গ'লে যিটো গোন্ধটো ভাল নালাগে। তাৰপিছত সেইখিনি মাংসখিনি যেতিয়া মছলাখিনিৰ লগত ভালকৈ মিক্স হৈ গ'ল, তাৰপাছত মই তাতে দিলোঁ বিলাহী মানে মই এটা বিলাহী পেষ্ট বনাই থৈছিলোঁ, কেঁচা বিলাহী এটা। আপোনালোকে পিউৰি থাকিলে পিউৰিও দিব পাৰে। বিলাহী পেষ্টখিনি দিলোঁ আৰু লগত দিলোঁ নিমখ, তাৰপাছত ধনিয়া গুড়ি। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। নিমখৰ লগত ধনিয়া গুড়ি দিছোঁ আৰু গৰম মছলা পাউডাৰ আৰু মিট মছলা পাউডাৰ অকণমান দিছোঁ। এই গোটেইখিনি মছলা দিয়াৰ পাছত মই সেইখিনি তাৰ লগত ভালকৈ অলপ সময় ভুনি লৈছোঁ যাতে মছলাখিনি মাংসখিনিৰ ভিতৰত ভালকৈ সোমাই যায়। যেতিয়া ভালকৈ ভুনা হৈ গ'ল তেতিয়া মাংসখিনিৰ পৰা অকণমান পানী মইশ্চাৰখিনি এৰি দিছে। তাৰপাছত মই তাত পানী এড কৰিলোঁ। এতিয়া পানী এড কৰাটো আপোনালোকে নিজক যিমানখিনি যাৰ জোল লাগে সেই হিচাপত পানী এড কৰিব। পানী এড কৰি পেলাই কুকাৰটো ভালকৈ সেই পানীখিনি তাৰ লগত মিক্স কৰি ছাইডত থকা মছলাখিনি ভালকৈ মিক্স কৰি তাত মই কুকাৰটো বন্ধ কৰি দিলোঁ আৰু 5টা হুইচেল দিলোঁ। 5টা হুইচেল দিয়াৰ পাছত মই যেতিয়া কুকাৰটো খুলিলোঁ তেতিয়া দেখিলোঁ যে জোল মানে যিখিনি আমাক লাগে তাতকৈ অকণমান বেছি হৈছে। সেইকাৰণে মই অলপ সময় সেইখিনি উতল আহিব দিলোঁ আৰু উতল অহাৰ পাছত গ্ৰেভিটো ঠিক হৈ গ'ল আৰু তাৰপাছত মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল। চ' এইটোৱে আছিলে ৰেচিপিটো আৰু আপোনালোকৰ যদি ভাল লাগিছে ৰেচিপিটো তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো। এতিয়াৰ কাৰণে এইখিনি আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।